Hi hello everybody, welcome to One on Cases. সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। আজি এইটো ভিডিঅ'ত চলি থকা টপিক আসাম এণ্ড ইটস পিপল, তাৰ ওপৰত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে? বাকী চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম প্ৰশ্ন কি দিছে, অসমৰ লো কিষ্ট পলিচিয়ে কোনবোৰ দেশৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস কৰিছে? The low cost policy of Assam is aimed at enhancing economics tie with অপশন কি আছে? সাউথ ইষ্ট এছিয়ান কান্ট্রিজ, ইউৰোপিয়ান কান্ট্রিজ, নৰ্থ আমেৰিকান কান্ট্রিজ, সাউথ আমেৰিকান কান্ট্রিজ। ওকে, এইটো আছে গ্লোব। ওকে, ভাৰতখন এইখিনি আছে, ঠিক আছে? এইফালৰখিনি কি? ওয়েস্টাৰ্ণ কান্ট্রিজ হয়, ঠিক আছে? কাৰণ এইটো সাইডটো কি ওয়েস্টাৰ্ণ হেমিস্ফিয়াৰ, ঠিক আছে? আমি পাৰ্টিকুলাৰলি কি কৈছো? ইষ্ট পলিচি। সো মই এইখিনি কোৱাৰ দৰকাৰ নাই, বাট বস্তুটো নে কি আমি লজিক্যালি বুজিব চেষ্টা কৰিম, অলৰাইট? সো এইফালৰখিনি ইষ্ট হ'ব, ঠিক আছে? এতিয়া এইখিনিতে আছে অসম। ইষ্ট বুলি কোৱা লাগিলে এইফালৰ পাৰ্টটো পৰিব, মানে কি এছিয়ান কান্ট্রিজ, মানে সাউথ ইষ্ট এছিয়ান কান্ট্রিজ। ওকে, ইয়াৰ কাৰেক্ট কোনটো হ'ব? অপশন এ হ'ব। এতিয়া চোৱা, লো কিষ্ট পলিচিটো হৈছে কি চেণ্টাৰৰ এটা ইনিচিয়েটিভ হয়, একেলগে ঠিকে আছে। বাট আমি যদি অসমত চাওঁ, অসমত ইয়াক কোৱা হয় এক্ট ইষ্ট পলিচি। ইষ্ট পলিচি দুটাৰ মাজত একো ডিফাৰেন্স নাই, ঠিক আছে? চেণ্টাৰ লেভেলত লুক ইষ্ট পলিচি আৰু অসমত এক্ট ইষ্ট পলিচি। এক্ট ইষ্ট পলিচি এটা কি ডিফাৰেন্ট ডিপাৰ্টমেন্ট আছে, ঠিক আছে? আণ্ডাৰ চন্দ্ৰমোহন পাটোৱাৰী, ঠিক আছে? পাটোৱাৰী, ক্লিয়াৰ? বাকি ইয়াৰ ৰিলেটেড এটা ৰোড আছে, কাৰণ ইকনমিক টাই এনহেন্সমেন্টৰ কাৰণে এইটো পলিচি হয়। সো তাৰ কাৰণে বেটাৰ কানেক্টিভিটি লাগিব, ঠিক আছে? সো তাৰ ৰিলেটেড এটা ৰোড আছে, নামটো কি? ষ্টিলৱেল ৰোড। ষ্টিলৱেল ৰোড। So it connects northeast to Yunnan province of China. ঠিক আছে, মনত ৰাখি ল'ব গোটেইখিনি বস্তু। নেক্সট, কিমান চনত অসমক ভাৰতৰ ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়? এটা ইম্পৰ্টেণ্ট ফেক্ট ইয়াতে মই কৈ লওঁ, 1874ত আসাম was separated from Bengal, ঠিক আছে? Separated from Bengal. তাৰপিছত 1905 again he বেংগলৰ লগত মাৰ্জ কৰি দিলে। তাৰপিছত 1912ত again সেপাৰেট কৰিলে। ফাৰ্ষ্ট বুলি কোৱাৰ লগে এইটো আহিব, এইটো ফাৰ্ষ্ট। So when was first Assam was separated from Bengal? 1874. বাকি যদি ইয়াৰ কাৰেক্ট এনসাৰ চাওঁ, কিমান চনত অসমক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়? অপশন সি, 1950। অসমৰ কোনখন নদী শিহুৰ বাবে বিখ্যাত? শিহু। সো আসামৰ যদি মই চাওঁ, ষ্টেট একুৱাটিক এনিমেল, এইটো হৈছে ডলফিন। ওকে, তাৰ পাছত কপিলী ৰিভাৰ, এইখন আছে অসম, ঠিক আছে? জাষ্ট ৰেফাৰেন্সৰ কাৰণে কৈছো। কপিলী ৰিভাৰ ইমানত আছে, এফালে আছে মেঘালয়া, এইখিনিতে আছে তোমাৰ কাৰ্বি প্লেটু। কপিলী ৰিভাৰে মেঘালয়া যিটো প্লেটু আছে আৰু কাৰ্বি প্লেটুক সমানে দুভাগ কৰিছে, এটা সাইডে মেঘালয়া প্লেটু, ইফালে কাৰ্বি প্লেটু। ওকে, ইয়াৰ কাৰেক্ট কোনটো হ'ব? অপশন সি হ'ব, কোলচি ৰিভাৰ। কোলচি ৰিভাৰ ইজ ফেমাছ ফৰ ডলফিনছ। ওকে, ইয়াৰ যদি লোকেশ্যনটো চাওঁ, অৰিজিনেটছ হৈছে ক'ৰ পৰা? মেঘালয়া, আৰু পৰিছে ক'ত? ব্ৰহ্মপুত্ৰ। ওকে, নেক্সট প্ৰশ্ন, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? শকুন্তলা, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি, চিকমিক বিজুলী। কাৰেক্ট কোনটো হ'ব? অপশন বি হ'ব,
এৰা বাটৰ সুৰ কিমান চনত ৰিলিজ হৈছিল 1956 আৰু কেইখনমান ইম্পৰ্টেণ্ট ফিল্ম আছিলে যেনে চামেলি মেমচাপ সো গোটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব ওকে শহীদ শাহ মিলানক জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল মিৰ জুমলা আজান ফকিৰ বখতিয়াৰ খিলজি আকবৰ আমি যদি চাওঁ বখতিয়াৰ খিলজি he was the first muslim invader who invaded assam কিমান চনত 1206 AD so he was the general of whom কাৰ আছিলে কুতুবউদ্দিন আইবাক so founder আছিল Delhi Sultanate নামটো কি আছিলে স্লেভ ডাইনেষ্টি ওকে বাট ইয়াৰ কাৰেক্ট কোনটো হ'ব অপচন বি হ'ব আজান ফকিৰ ওকে তলৰ কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় গুৱাহাটী শুৱালকুছি হাফলং হাজো আমি সকলোৱে জানো শুৱালকুছি কিহৰ বাবে বিখ্যাত পাট মুগা আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট কি শুৱালকুছিক মানচেষ্টাৰ অফ আসাম বুলিও আমি জানো ওকে ইয়াৰ কাৰেক্ট কোনটো হ'ব অসমৰ স্কটলেণ্ড হাফলং হ'ব হাফলং ক'ত আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট সংগীত নাটক একাডেমি বঁটা পোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি দীপালী বৰঠাকুৰ হয়নে আইদৌ সন্দিকৈ মলয় গোস্বামী প্ৰতিমা পাণ্ডে বৰুৱা ইয়াৰ কাৰেক্ট কোনটো হ'ব অপচন ডি হ'ব প্ৰতিমা পাণ্ডে বৰুৱা কিমান চনত পাইছিল তেওঁ 1989ত তাৰপিছত তেওঁ পদ্মশ্ৰী পাইছিল কিমান চনত 1991ত মই ৰাখি ল'ম এইটো পদ্মশ্ৰী ওকে বোধকাব্যৰ ৰচক কোন মাধৱদেৱ হেম সৰস্বতী ৰাম সৰস্বতী অনন্ত কণ্ডলী আমি সকলোৱে জানো কোন ৰাম সৰস্বতী ঠিক আছে বাকি মাধৱদেৱৰ যদি আমি লিখনি চাওঁ কি আছিল নামঘোষা চোৰধৰা পিম্পৰা গুচোৱা ভূমি লুটোৱা ভজন বিহাৰ এই গোটেইখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকে এবাৰ ৰিভাইজ কৰি ল'ব ওকে বাকি হেম সৰস্বতী দেৱৰ অনন্ত কণ্ডলী এই গোটেই কেইজনৰ লিখনিসমূহ ইম্পৰ্টেণ্ট হয় এবাৰ চাই দিব অসমৰ কোনখন চহৰক টি চিটি অফ ইণ্ডিয়া বুলি জনা যায় সো এইটো অলপ কনফিউজিং হ'ব পাৰে সো এটা টি চিটি অফ ইণ্ডিয়া আছে এটা টি কেপিটেল অফ ইণ্ডিয়া টি কেপিটেল অফ ইণ্ডিয়া টি চিটি অফ ইণ্ডিয়া বুলি ক'লে ডিব্ৰুগড় অপচন এ টি কেপিটেল বুলি ক'লে যোৰহাট ওকে এই যোৰহাটতে টি ৰিচাৰ্চ ইনষ্টিটিউট এটা আছে কি নামটো টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ওকে আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট আছে টি ৰিলেটেড যেটো অসমৰ ভেৰিয়েণ্ট ন টিৰ নামটো কি আছিলে কেমেলিয়া সাইনেন্সিস এসেমিকা মনত ৰাখি ল'ব বাকি আৰু এটা ম্যানুফ্যাকচাৰিং প্ৰসেছৰ এটা ষ্টেজ আছিলে সিটিসি এটো ইম্পৰ্টেণ্ট হয় ক্ৰাশ টিয়াৰ এন কাৰ বাকি আৰু এটা প্ৰসেছ আছে অৰ্থডক্স ওকে তলৰ কোনগৰাকী সাহিত্যিকক কিপাবৰ বৰুৱা বুলি জনা যায় এটা মোস্ট ইম্পৰ্টেণ্ট হয় কাৰণ এক্সামত সদবনামৰ ওপৰত কোৱেশ্চন আহে আমি যদি নৱকান্ত বৰুৱা চাওঁ তেওঁক এখুত ককাইদেউ হয় নাই এখুত ককাইদেউ তাৰপিছত ধনী কবি আছিলে বকুল বনৰ কবি এই গোটেইখিনি আপোনালোকে চাই ল'ব ইয়াৰ কাৰেক্ট কোনটো হ'ব কিপাবৰ বৰুৱা অপচন ডি লক্ষ্মীনাথ বেজবৰুৱা ওকে অসমৰ কোনখন ঠাইত ফেলকন উৎসৱ অনুষ্ঠিত কৰা হয় মাজুলী উমৰাংচু কাজিৰঙা লেখাপানী কাজিৰঙাত এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে কাজিৰঙা এলিফেণ্ট ফেষ্টিভেল ষ্টাৰ্ট হৈছিল 2003 ৰ পৰা তাৰপিছত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত
আয়োজন কৰা হয় ওকে বাকি ফেলকন উৎসৱ যদি চাওঁ এটো আছে উমৰাংছু ডিস্ট্ৰিক্ট কি ডিমা হাছাও লেখাপানীত এটা হয় দিহিং পাটকাই ফেষ্টিভেল ওকে অসম বেডমিণ্টন সন্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কাৰেক্ট কোনটো অপচন সি হ'ব 1952 চনবিলাক ভালদৰে চাই ল'ব প্ৰেসিডেন্ট কোন আছিল এছ গুহা সো অসমৰ এজন ইম্পৰ্টেন্ট বেডমিণ্টন প্লেয়াৰ তেওঁৰ নাম কি আছিল দীপাংকৰ ভট্টাচাৰ্য বাকি স্পৰ্টছ ৰিলেটেড প্ৰশ্ন আহিব মনলিসা বৰুৱা নয়নমণি শইকীয়া এওঁলোকৰ ৰিলেটেড ফিল্ডটো আপোনালোকে চাই ল'ব এবাৰ ভক্তি ৰত্নাৱলী পুথিখনৰ লেখক কোন শংকৰদেৱ মাধৱ কন্দলী হেম সৰস্বতী অপচন বি হ'ব মাধৱদেৱ তেওঁ লেখনিৰ বিষয়ে মই অলপ আগত ক'লোৱেই বাকি শংকৰদেৱৰ চাই ল'বা কছাৰীসকলৰ মুদ্ৰাৰ আকৃতি কেনে ধৰণৰ আছিল What is the shape of the coins of Kasaris? অষ্টভুজীয় কাৰ আছিল আহোমসকলৰ বাকি ঘূৰণীয়া চাওঁ কোচসকলৰো ঘূৰণীয়া আছিল আৰু তেওঁলোকৰ মুদ্ৰাক আমি কি বুলি জানো নাৰায়ণী মুদ্ৰা ওকে কছাৰীসকলৰ মুদ্ৰাৰ আকৃতিও ৰাউণ্ডে আছিল ওকে The Battle of Alway was 14 কিমান চনত প্ৰথমখন আছিল কি ৰিসেন্টলি এক্সামত আহিছে Battle of Samdara কিমান চনত আছিল 1616 বাকি যদি আলবৈ চাওঁ 1669 কাৰ মাজত আহোম আৰু মোগল সো ইয়াতে মই এটা কথা মেনশন কৰিব পাহৰি গলো এটো কি আছিল আহোম আৰু মোগলে হয় ঠিক আছে এটো ফাৰ্স্ট battle of Samdara 1616 আৰু আহোম আৰু মোগলৰ মাজতে হৈছিল battle of আলবৈ ঠিক আছে 1669 তলৰ কোনটো অসমৰ আটাইতকৈ পুৰণি মছজিদ সম তোমালোকৰ সুবিধাৰ্থে নামটো আৰু কোন ঠাইত আছে হেতু ইনক্লুড কৰি দিছো ঠিক আছে চাই লও ভালকে পুৱামক্কা হাজু পানবাৰী মস্ক ধুবুৰী আজানপীৰ দৰগাহ শিৱসাগৰ ইয়াৰ কাৰেক্ট কোনটো হ'ব যেতিয়া আমি পুৰণি বুলি কওঁ অপচন বি হ'ব পানবাৰী মস্ক ওকে অসমৰ প্ৰথম অকংগ্ৰেছীয় মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল What is the name of the first non-Congress chief minister of Assam কাৰেক্ট কোনটো হ'ব অপচন সি গোলাপ বৰবৰা ওকে ইয়াত বিশেষ এক্সপ্লেইন কৰিবলগীয়া একো নাই খালি এটা বস্তু আপোনালোকে যদি পাৰে চাই ল'ব কোনটো কোনজন চিফ মিনিষ্টাৰ পিছত কোনজনে শাসনভাৰ গ্ৰহণ কৰিছিল হেতু পাৰিলে চাই যাব আহিব পাৰে ওকে তলৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামীক বীৰবালা বুলিও জনা যায় পুষ্পলতা দাস কনকলতা বৰুৱা চন্দ্ৰপ্ৰভা শইকীয়ানী ভোগেশ্বৰী ফুকননী ইয়াত পুষ্পলতা দাস এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিল কি আছিল মৃত্যু বাহিনী সো এইটো এৰাউণ্ড 1942 টাইমৰ কথা যেতিয়া ভাৰতত কুইট ইণ্ডিয়া মুভমেন্ট ষ্টাৰ্ট হৈছিল মানে ভাৰত ত্যাগ আন্দোলন ওকে তাৰ পাছত এই 1942 তে কনকলতা বৰুৱাক হত্যা কৰা হৈছিল ঠিক আছে সো আমি যদি চাওঁ বীৰবালা কনকলতা বৰুৱা হয় ঠিক আছে অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ হাজোৰ পুৱামক্কা নামৰ প্ৰসিদ্ধ মছজিদটো কোনে নিৰ্মাণ কৰিছিল সো এই প্ৰসিদ্ধ মছজিদটো কাৰ টম আছিল টম মানে কি সমাধি ঘিয়াছুদ্দিন আউলিয়া ঠিক আছে কোনে নিৰ্মাণ কৰিছিল বুলি কোৱাৰ লগে লগে অপচন সি হ'ব কাৰেক্ট সুজাউদ্দিন মোহাম্মদ শাহ ওকে নেক্সট প্ৰশ্ন অসমৰ বৰ্তমান ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনীৰ সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা ঠিক আছে তেওঁ এজন বৰ্তমান কাউন্সিল মিনিষ্টাৰ হয় এটা বস্তু কনফিউজ নকৰিবা ক্যাবিনেট মিনিষ্টাৰ আৰু
মিনিষ্টাৰ অফ ষ্টেট দুটা ডিফাৰেণ্ট বস্তু হয় চ' মিনিষ্টাৰ অফ ষ্টেট যিখিনি কেবিনেট মিনিষ্টাৰ আছে তেওঁলোকক এছিষ্ট কৰে চ' তেওঁ কেবিনেট মিনিষ্টাৰ নহয় কাউন্সিল মিনিষ্টাৰ হয় অ'কে কোনটো মিনিষ্ট্ৰী আছিলে মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ অ'কে চ' আলোচনাখন কোন আছিল অপশ্যন ডি মায়া অসমৰ কোনজন মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তৰুণ গগৈ তেওঁ নাই কৰা ইয়াৰ কাৰে কোনটো হ'ব অপশ্যন পি হ'ব মহেন্দ্ৰ মোহন চৌধুৰী অ'কে মনত ৰাখি ল'ব অসমৰ সৰ্ববৃহৎ অনুসূচিত জনজাতিটোৰ নাম কি ডিমাছা বড়ো মিচিং তিৱা লাৰ্জেষ্ট শ্বেডিউল ট্ৰাইব চাওঁ বড়ো আহিব প্ৰথম তাৰপিছত মিচিংসকল দেন কাৰ্বি এনেধৰণে ঠিক আছে আমাক সৰ্ববৃহৎ বুলি কৈছে অবভিয়াছলি অপশ্যন বি বড়ো আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াত কওঁ তেওঁলোকৰ ফক ডান্স ফেষ্টিভেলছ গোটেইখিনি ভালদৰে এবাৰ ৰিভাইজ মাৰি ল'ব মাজে মাজে এটা দুটা MCQত সেইখিনি ইনক্লুড কৰিছোঁ তথাপিও আপোনালোকে ৰিভাইজ মাৰি ল'ব আপোনালোকে হয়তো আগত নোট বনাই থোৱা আছে ৰিভাইজ মাৰি থাকক অবভিয়াছলি প্ৰশ্ন আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো এৰিয়াৰ পৰা ৰাইট অসমৰ সৰ্বাধিক সংখ্যালঘু সম্প্ৰদায় কোনটো খ্ৰীষ্টিয়ান শিখ বুদ্ধিষ্ট মুছলিমছ এইটো আপোনালোকে কমেণ্টত জনাব অ'কে বাকী এই গোটেইখিনি প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় তাৰোপৰি আমি আগৰ ভিডিঅ'ত প্ৰায় বহুতো MCQ কভাৰ কৰিছোঁ আপোনালোকে যদি নাই চোৱা দেন চাই ল'ব ঠিক আছে এগেইন মই কৈছোঁ সকলোকে হেপী ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ অ'কে আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ